গান্ধীজি और सुभाष चंद्र हमार डॉक्टर भीमराव आम्बेडकर डांगर सपन गाय आमी जे सभाखन पातिछु এই দুজনক সন্মুখত লৈ আমি কিয় সভা পাতিছো কাৰণ গান্ধীজিয়ে কৈছিলে যিদিনাখন ভাৰতবৰ্ষ স্বাধীন হৈছিলে গান্ধীজিয়ে কৈছিলে যে আমাৰ দেশে ৰাজনৈতিক স্বাধীনতা পাইছে যেতিয়ালৈকে গাঁৱৰ ভিতৰুৱা মানুহবিলাকে অৰ্থনৈতিকভাৱে স্বাধীনতা নাপাব आर्थिकভাৱে যেতিয়ালৈকে শক্তিশালী নহব তেতিয়ালৈকে ৰাজনৈতিক স্বাধীনতা অৰ্থহীন হ'ব আজি ইয়াত যিসকল ৰাইজ আহিছে আপোনালোকে নিজেই কওকচোন বিজেপিৰ এতিয়া অসমত প্ৰায় 9 বছৰ পাৰ হৈছে দিল্লীত 10 বছৰ পাৰ হ'ল আমাৰ গাঁৱৰ কোনোবা দুখীয়া মানুহৰ উপাৰ্জন বৃদ্ধি হৈছে ইয়াত আমাৰ এপিচিচি কৃষক চলৰ নেতাসকল আছে খেতিয়কসকল আছে গাঁৱৰ কোনোবা খেতিয়কৰ উপাৰ্জন বৃদ্ধি হৈছেনে সৰু সৰু দোকানীবিলাকৰ উপাৰ্জন বৃদ্ধি হৈছেনে আমাৰ দুখীয়া মানুহবিলাক দিনক দিনে দুখীয়া হৈ গৈ আছে কাৰণ বিজেপিৰ যিটো নীতি সেইটো হৈছে ধনী মানুহবিলাক ধনী হৈ গৈ থাকিব আৰু দুখীয়া মানুহবিলাক দুখীয়া হৈ গৈ থাকিব আমি ধনী মানুহ হোৱাটো বেয়া নাপাওঁ কোনোবা মানুহে গাড়ী কিনিছে টকা ঘৰ বনাইছে আমি বেয়া নাপাওঁ কিন্তু আমাৰ গাঁৱৰ খেতিয়ক শ্ৰমিক সৰু সৰু দোকানী সৰু সৰু বেপাৰী নিবনুৱা যুৱক যুৱতী শিক্ষিত নিবনুৱা যুৱক যুৱতীবিলাকৰ ভৱিষ্যত কি হ'ব তেওঁলোকৰ ভৱিষ্যতৰ দায়িত্ব কোনে ল'ব সেই কথাবিলাক বিজেপিয়ে যে আলোচনা নকৰে কেৱল 12,500 টকা অৰুণোদয় দি পেলাই আমাক কেৱল প্ৰলোভন দি পেলাই আমাক যেনেকৈ দবাই ৰাখিব বিচাৰে সেই কথাবিলাকৰ বিৰুদ্ধে এতিয়া কংগ্ৰেছ দলে গোটেই অসমত ইমূৰৰ পৰা তৃণলৈ আমি ৰাইজক নতুন অৰ্থনৈতিক সংগ্ৰাম নতুন কৃষি বিপ্লৱ জাতিক কেনেকৈ স্বাৱলম্বী কৰিব পাৰি জাতিক কেনেকৈ আত্মনিৰ্ভৰশীল কৰিব পাৰি তাৰ কাৰণে এই নতুন সংগ্ৰাম আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰম্ভ কৰিছোঁ আপোনালোকে নিজেই কওকচোন 12,500 টকা মাহেকীয়া অৰুণোদয় লৈ এটা জাতি এটা পৰিয়াল স্বাৱলম্বী হ'ব পাৰিবনে 12,500 টকাত এই কমলপুৰ সমষ্টিৰ এমএলএ ঘৰ চলিবনে 12,500 টকাত কোনোবা মন্ত্ৰী এমএলএ ঘৰ চলিবনে যদি তেওঁলোকৰ ঘৰ 12,500 টকাত নচলে আমিতো গেছ চিলিণ্ডাৰ কিনিব লাগে 1,000 টকা লাগে এইফালে চিলিণ্ডাৰৰ দাম কিমান এইফালে 1200 আৰু অৰুণোদয় কিমান 1200 এহাতে 1200 টকা অৰুণোদয় দিয়ে এহাতে চিলিণ্ডাৰৰ নামত 1200 টকা লৈ যায় লাইটৰ বিল 3 গুণ বঢ়াই দিলে লাইটৰ বিল স্মাৰ্ট মিটাৰ লগাই 3 গুণ বঢ়ালে দৰৱৰ দাম 3বাৰ বঢ়ালে দুখীয়া মানুহে এতিয়া দৰৱ খাব নোৱাৰে ঈশ্বৰ আল্লাহৰ নামত প্ৰাৰ্থনা কৰি আমি বেমাৰৰ পৰা ভাল হ'বলৈ চেষ্টা কৰিব লাগিব এই যে আমাৰ সাধাৰণ মানুহখিনিক যেনেকৈ হেঁচা মাৰি ধৰিছে এই বিজেপি চৰকাৰ যেতিয়ালৈকে দৃশ্যত থাকিব আমাৰ দুখীয়া মানুহবিলাক খেতিয়ক শ্ৰমিক দিনক দিনে দুখীয়া হৈ গৈ থাকিব আজি আমাৰ কংগ্ৰেছ চৰকাৰ আছে তেলেংগানাত কংগ্ৰেছ চৰকাৰ আছে কৰ্ণাটকত আপোনালোকে ৰাইজ খবৰ ল'ব আমি তাত 1200 টকা নহয় আমি তাত 2500 টকাকৈ প্ৰত্যেকগৰাকী সাধাৰণ মহিলাক প্ৰতি মাহে দি আছো আমি অসমতো সিদ্ধান্ত লৈছো 2026 চনত যেতিয়া দিছপুৰত কংগ্ৰেছ চৰকাৰ হ'ব আমি অৰুণোদয় পাই থকা আৰু অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাকো আমি প্ৰতি মাহৰ 9 তাৰিখে 9 লক্ষ্মী নামেৰে
আমি 2500 টকা আপোনালোকৰ একাউণ্টত দিম আমি দিম আমি সিদ্ধান্ত লৈছোঁ কংগ্ৰেছে য'ত শাসন কৰিছে তাত গেছ চিলিণ্ডাৰৰ দাম 500 টকা আৰু অসমত যিদিনাখন দিছপুৰ কংগ্ৰেছে দখল কৰিব আপোনাৰ গৰুৰ মুখত আমি 500 টকা চিলিণ্ডাৰ দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ এয়া আমাৰ অৰ্থনৈতিক সংগ্ৰাম এয়া আমাৰ জাতি শক্তিশালী কৰা সংগ্ৰাম আৰু এই সংগ্ৰামৰ মাধ্যমেৰে আমি অসমৰ মানুহৰ মাজত বিজেপিয়ে যিটো সাম্প্ৰদায়িক মেৰুবিভাজনৰ ৰাজনীতি হিন্দু মুছলমানৰ মাজত যিটো বিভেদৰ ৰাজনীতি সেই বিভেদৰ ৰাজনীতিক মষিমূল কৰি আমাৰ যি ভাতৃত্ববোধ আমাৰ যি সম্প্ৰীতি আমাৰ মাজত যি একতা সেয়া আমি শক্তিশালী কৰি আমি আহি থকা সময়ত দ্ৰুতগতিত আমাৰ ৰাজ্যখনৰ সাধাৰণ মানুহৰ বিকাশৰ কাৰণে আমি কাম কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ মই কমলপুৰত আমাৰ তিনিওখন ব্লক কংগ্ৰেছক আৰু আমাৰ যিসকল নেতাই আজি সভাখন অনুষ্ঠিত কৰাত সহায় সহযোগ কৰিছে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে কেতিয়াও অকলশৰীয়া বুলি নাভাবিব মোক কোনোবাই কয় যে ইয়াত এজন বিধায়ক আছে আমাৰ মানুহক ধমকি দিয়ে ৰাইজসকল আপোনালোকৰ যিজন বিধায়ক তেওঁ ক'ব তেওঁ এজোপা ডাঙৰ গছত পৰি থকা এটা সৰু চৰাই আমি গছৰ মুহাখনি উভালিব লাগি আছো আমি হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰোঁ আমি RSSক ভয় নকৰোঁ আমি বিজেপিক ভয় নকৰোঁ এমএলএ কোনে ভয় কৰিব আপোনালোকৰ লগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি আছে জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ আছে আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰত্যেকটো বুথত প্ৰত্যেকটো পঞ্চায়তত প্ৰত্যেকটো জিলা পৰিষদত সমগ্ৰ কমলপুৰবাসীয়ে এই দুৰ্নীতি ভ্ৰষ্টাচাৰ বিভাজন আৰু সাম্প্ৰদায়িক ৰাজনীতি কৰা বিজেপি কমলপুৰৰ মাটিৰ পৰা বিদায় দিবৰ কাৰণে মই আপোনালোকক হাত জোৰ কৰিব বিচাৰিছোঁ আৰু সময় আহিছে সিদ্ধান্ত লোৱাৰ আৰু কিমান সহ্য কৰিব তেওঁলোকে কৈছিলে যে অসম নিবনুৱা মুক্ত হ'ব 12,800টা ফ'ৰ্থ গ্ৰেডৰ চাকৰি 12,800টা ফ'ৰ্থ গ্ৰেডৰ চাকৰি ওলাই আৰু 32 লাখ মানুহে ইণ্টাৰভিউ দিবলৈ যায় আজি অসমত চৰকাৰী হিচাপ মতে কেৱল ফ'ৰ্থ গ্ৰেড চাকৰিৰ কাৰণে 32 লাখে এপ্লাই কৰে মোৰ অসমৰ ভৱিষ্যত প্ৰজন্মৰ অৱস্থা কি হ'ব এই 32 লাখৰ 16,000 চাকৰি পাব বাকী 31 লাখ 84,000 মানুহৰ দায়িত্ব কোনে ল'ব আজি বিজেপিয়ে চিণ্ডিকেট চলাইছে কয়লা চিণ্ডিকেটৰ নামত উমৰাংচুত মাৰ্কেটৰ নিদুত আজি খনিত মানুহ সোমাই মৃত্যুৰ সৈতে কাম লগাই আছে আৰু বিজেপিৰ মন্ত্ৰী এমএলএবিলাকে ইয়াত লুণ্ঠনৰ এখন বজাৰ পাতি পেলাই আমাৰ জাতিক শোষণ কৰাৰ যি ষড়যন্ত্ৰৰ লিপ্ত হৈছে তাৰ বিৰুদ্ধে আমি এখন উমৈহতীয়া সংগ্ৰাম আমি এই কমলপুৰৰ মাটিৰ পৰা আৰম্ভ কৰিব লাগিব ৰাইজসকল আজি মহিলাসকলক বিজেপিয়ে কি কৈছে যে কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম বিজেপিয়ে 60 মাহত কৰি দিম বুলি কৈছিলে আমাৰ যেতিয়া শাসন আছিল 60 বছৰত এটা চিলিণ্ডাৰৰ দাম বঢ়াওঁতে আমাৰ দিনত 420 টকা হৈছিল আৰু বিজেপিয়ে 60 মাহত সেই চিলিণ্ডাৰৰ দাম 1200 টকা কৰি দিলে আজি এই ধৰণৰ সৰ্বসাধাৰণ মানুহখিনিক প্ৰত্যেকটো বিষয়ত প্ৰত্যেকটো বস্তুৰ দাম বৃদ্ধি কৰি আমাক যিটো যান্ত্ৰণা দিছে আমাৰ দুখীয়া মানুহ বজাৰলৈ যাব নোৱাৰা হৈছে মহিলাসকলে ল'ৰা ছোৱালী কিতাপ কিনি দিব নোৱাৰে কাপোৰ কিনি দিব নোৱাৰে ঘৰত বয়সস্থ মানুহক দৰৱ কিনি দিব নোৱাৰে ইলেক্ট্ৰিচিটিৰ বিল দিবলৈ পইচা নাথাকে কিন্তু তেওঁলোকে খালি জাত পাতৰ কথা কয় ধৰ্মৰ কথা কয় ভাষাৰ কথা কৈ পেলাই আমাৰ দেশটো গৰম কৰি দি পেলাই আমাৰ বেলেগ ফালে তেওঁলোকে আমাৰ মনোনিৱেশ কৰাব বিচাৰে সেইকাৰণে ৰাইজসকল বহুতে কয় যে কংগ্ৰেছে বিজেপি ঘূৰাব পাৰিব জানো বহুতে কয় ভূপেন বৰাই হিমন্ত বিশ্বক ঘূৰাব পাৰিব জানো কংগ্ৰেছ দলে কংগ্ৰেছ দলৰ স্বাৰ্থত বিজেপি ক্ষমতাৰ পৰা আঁতৰাব বিচৰা নাই অসমৰ নিষ্পেষিত শোষিত বঞ্চিত সৰ্বসাধাৰণ মানুহৰ সমস্যা দূৰ কৰিবৰ কাৰণে এই বিজেপিৰ দিছপুৰৰ পৰা পুলিয়ে কাইমালি যেতিয়ালৈকে আমি ব্ৰহ্মপুত্ৰত পেলাই দিব নোৱাৰোঁ
অৰ্থনৈতিক বিকাশ কেতিয়ালৈকে হ'ব নোৱাৰে। সেইকাৰণে ৰাইজসকল আপোনালোকৰ দায়িত্ব আছে। আমাৰ সমাজত লুণ্ঠনকাৰী বেয়া মানুহৰ সংখ্যা বেছি নহয়। আজি এজন এমএলএ ইমান সম্পত্তি গোটাবলৈ পইচা ক'ত পাইছে? আজি এজন মন্ত্ৰীয়ে ইমান সম্পত্তি গোটাবলৈ পইচা ক'ত পাইছে? যিফালে যাব এমএলএৰ মাটি, যিফালে যাব এমএলএৰ সম্পত্তি, ইমান সম্পত্তি গোটাবলৈ পইচা ক'ত পাইছে? সেইকাৰণে আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছো, যেতিয়া দিছপুৰত কংগ্ৰেছ চৰকাৰ হ'ব, আমি SIT বনাই মানুহৰ সম্পত্তি লুণ্ঠন কৰা, অসমৰ ৰাজভৰাল লুণ্ঠন কৰা এই বিজেপি নেতাবিলাকৰ ওপৰত এনকুৱাৰী কৰি এওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰি আপোনালোকে চিন্তা কৰিব, আপোনালোকে ভয় দেখাব। বিজেপিক আমি কৰ্ণাটকত খেলিছো। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীও বহুত টকা আছিলে। তেলেংগানাত আমি চৰকাৰ গঢ়াইছো, হিমাচলত আমি চৰকাৰ গঢ়াইছো। 2026 চনৰ মে মাহত আপোনালোকে আশীৰ্বাদ কৰক, দিছপুৰৰ পৰা বিজেপিক উভৰাই দিয়া দায়িত্ব আমি সকলোৱে মিলি গ্ৰহণ কৰিছো। ৰাইজসকল সময় আহিছে। আজি তেওঁলোকে গান্ধীজীক অপমান কৰে, আজি তেওঁলোকে বাবা চাহেব আম্বেদকাৰক অপমান কৰে। আজি সাংবাদিক বন্ধুসকল ইয়াত আছে। সিদিনাখন চতিয়াৰ এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই সাংবাদিকজনৰ অপৰাধ কি আছিল? সাংবাদিকজনে এটা নিউজ পৰিৱেশন কৰিছিল যে এমএলএৰ ঘৰৰ মানুহে খুন্দিয়াই পেলাই এজন সাধাৰণ শ্ৰমিকক হত্যা কৰিছিল। এজন শ্ৰমিকক হত্যা কৰাৰ যিটো নিউজ, সেইটো বাতৰি ওলোৱাৰ লগে লগে সাংবাদিকক গ্ৰেপ্তাৰ কৰা হ'ল। কিন্তু উমৰাংচুৰ অবৈধ কয়লা খনিত 20-25 জন শ্ৰমিকৰ মৃতদেহ এতিয়ালৈকে ওলোৱা নাই। উমৰাংচুৰ তাত বিজেপিৰ নেতাবিলাকৰ লুণ্ঠনৰ কথা অসমৰ চব কৰ্মীয়ে জানে। কিন্তু বিজেপিৰ হাতিয়াৰত পৰিণত হোৱা অসম পুলিচে উমৰাংচুৰ সেই চোৰাং কাৰবাৰ পৰা, সেই চোৰাং কয়লা ব্যৱসায় কৰা চৰকাৰবিলাকৰ হাতত হেণ্ডকাপ লগাবলৈ সাহস কৰিব নোৱাৰে। ৰাইজে এই কথাবিলাকৰ আমি প্ৰতিবাদ কৰিব লাগিব। এই কথাবিলাকৰ আমি প্ৰতিবাদ কৰিব লাগিব। আজি এই কমলপুৰতে এজন RSSৰ কৰ্মীক মাৰি পেলোৱা হ'ল। আজি কি ধৰণৰ অত্যাচাৰ চলি আছে? এই অত্যাচাৰবিলাকৰ বিৰুদ্ধে আমি মনে মনে থাকিলে নহ'ব। মই বহুত দীঘলীয়াকৈ নকওঁ। আপোনালোক 10টা বজাৰ পৰাই সভা বহি আছে। মই কমলপুৰবাসীক ধন্যবাদ জনাইছো যে আপোনালোকে যি সাহস কৰি, আপোনালোকে যি আন্তৰিকতাৰে আজি আমাৰ ব্লক কংগ্ৰেছৰ নিমন্ত্ৰণ ৰক্ষা কৰি পেলাই সভালৈকে আহিছে। এই কথাই প্ৰমাণ কৰিছে যে অসমত এক ৰাজনৈতিক পৰিৱৰ্তন ইতিমধ্যে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আপোনালোকৰ ৰাজনৈতিক সিদ্ধান্তৰ কাৰণে মই আপোনালোকক কৈ থৈ গ'লো যে আহি থকা সময়ত অসমৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে, কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰিবৰ কাৰণে, শ্ৰমিকৰ উপাৰ্জন বৃদ্ধি কৰিবৰ কাৰণে, সাধাৰণ মানুহক সম-অধিকাৰ, সম-বিকাশ, সম-সন্মান, সম-ন্যায় দিবৰ কাৰণে কংগ্ৰেছ দলে সৰ্বতোপৰি চেষ্টা কৰিব। এইখিনিকে কামনা কৰি সকলোলৈকে মই কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিছো। জয় বাপু, জয় ভীম, জয় সংবিধান।